হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আৰু মই আজি বনাবলৈ আহিছোঁ এয়া মাটন কাৰী। মাটন মই মেৰিনেট কৰি থৈছিলোঁ আৰু ইয়াতে কেৰাহী বহাই দিছোঁ। কেৰাহীত তেল গৰম হৈ গ'ল এয়া, আৰু চব মই ৰেডি কৰি থৈছিলোঁ। কেৰাহীত মই ইলাইচি যি গোটা মছলা আছিলে সেইখিনি দিলোঁ। তাৰপিছত এয়া পিঁয়াজ জলকীয়া কাটি থৈছিলোঁ এয়া দিছোঁ। এয়া খুব ধুনীয়াকৈ ভাজি ল'ম, ৰঙচুৱা হোৱাৰ নিচিনা ভাজি ল'ম। এয়া তেজপাত দিবলৈ মই পাহৰি গৈছিলোঁ, ইয়াত তেজপাতটো ইয়াত দি দিলোঁ। তাৰপিছত এয়া আদা নহৰু কুটি থৈছিলোঁ যে সেইখিনি ইয়াত এড কৰি দিলোঁ। আদা নহৰু ধুনীয়াকৈ ভাজি ল'ম ইয়াৰ গোন্ধ যোৱালৈকে। আৰু মই মছলাও ৰেডি কৰি থৈছোঁ, ৰেড চিলি পাউডাৰ, এয়া হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, যি মছলা আমি খাওঁ ৰেগুলাৰ, সেই মছলাখিনি ইয়াতে ঢালি দিলোঁ। আৰু এইটো খুব ধুনীয়াকৈ ভজা হ'ব দি ল'ম। ইয়াৰ তেলকেইটা মানে চাইডে চাইডে একদম ধুনীয়াকৈ ওলাই যাব, তেতিয়াহে মাংসখিনি এড কৰিম। ধুনীয়াকৈ মছলাখিনি ভাজি ল'ম, কেঁচা গোন্ধটো যোৱালৈকে মছলাখিনি খুব ধুনীয়াকৈ ভাজিম। সেয়া চাইছে নহয় কিমান ধুনীয়াকৈ ভজা হৈ গৈছে। মছলাখিনি যিমান ভাজিব মাংসত সিমানেই টেষ্টি লাগিব। আৰু এয়া মেৰিনেট কৰি থোৱা মাংসখিনি মই ইয়াত মছলাৰ ঢালি দিলোঁ। আৰু ছাগলী মাংস ক'লেতো জানেই ইমান দেৰি লাগে। আৰু লগতে মই নিমখ দি দিছোঁ। ধুনীয়াকৈ এইটো ভাজি ল'ম, আকৌ লৰাই দিম। ছাগলী মাংস বহুত দেৰি লাগে বনাবলৈ, সেইকাৰণে মই কেৰাহীত ভাজি লৈছোঁ। তাৰপিছত ইয়াত ঢাকি কিনে ভাজিব লাগিব। আৰু এয়া ঢাকি দিছোঁ আৰু গেছটো একদম অলপ ল' কৰি দিছোঁ, মানে মিডিয়ামত থৈ দিছোঁ। আৰু এয়া চাইছে নহয় কিমান ধুনীয়া কালাৰটো দেখিব পাইছে। আৰু ইয়াত চৰ্বিটো চাওক না, তেলটো, মানে চৰ্বি কৈছোঁ মই, তেলটো, ছাগলীৰ তেলটো কিমান ধুনীয়া মাংসটো কালাৰটো আহিছে। আপোনালোকে কি ধৰণে বনাই জনাব। আৰু এয়া এলাইচি দিগদাৰি কৰি আছিলে যে মই ইয়াক ক'ত বহাই দিছোঁ চাওক না। আৰু এইফালে বইল পানী বহাই দিছোঁ মাংসত ঢালিবলৈ। আৰু দেৰি হ'ব নিচিনা লাগিলে, কেৰাহীত বনালে দেৰি হ'ব, প্ৰিয়াংচু হৈ যাব ভাবি মই কুকাৰতেই মাংসখিনি ঢালি দিলোঁ। আৰু কুকাৰত চিটি লগাম যে, মানে চিটি লগাই দিলে মানে জল্দি সিজি যাব। আৰু ভাজাটো হৈয়ে গ'ল, ধুনীয়াকৈ ভাজিলোঁ। আৰু এয়া বইল পানী বহাই দিছোঁ। বইল পানী ইয়াত ঢালি কিনে এতিয়া পূৰা চিটি লগাই ল'ম। 2-3টা চিটি হোৱাৰ পিছত একেবাৰে গেছৰ ফ্লেমটো একেবাৰে মই ল' কৰি দিম। সেই স্কিপকেইটা লোৱা নহ'লে আৰু বেয়া নাপাব আপোনালোকে। এলেক্সে দিগদাৰি কৰি আছিলে, সেইকাৰণে মই ভিডিঅ'টো ভালদৰে ল'ব নোৱাৰিলোঁ। আৰু গেছটো লেতেৰা থাকিলে মোক ভাল নালাগে যে, সেইকাৰণে মই বাৰে বাৰে মোহাৰি থাকোঁ। আৰু এয়া কুকাৰৰ পৰা মই কেৰাহীত আকৌ ঢালি ল'লোঁ। কুকাৰটোত মানে মই ভাত বনাম যে, সেইটো কাৰণে। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। ইমানেই আজিৰ ভিডিঅ'। মোৰ ভিডিঅ'টো ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু লগতে থকা বেল আইকনটো দবাই দিব দেই আপোনালোকে, যাতে মোৰ অন্য ভিডিঅ'কেইটা আপোনালোকে ন'টিফিকেশ্যনকেইটা পায়ে থাকিব দেই। সেইকাৰণে জনাই দিছোঁ। বাই বাই, তেনেহ'লে মই লগ পাম আৰু এটা ভিডিঅ'ত।